এভৰিৱান প্ৰথমতে সকলোকে স্বাগতম জনাইছো পাঠশালাৰ এটা নতুন ভিডিঅ'লৈ মই হলো নয়ন আজি আমি তোমালোকক নাম্বাৰ সিস্টেমৰ এনেকুৱা এটা টেকনিক শিকিবলৈ গৈ আছো যিটো টেকনিক শিকি ললে তোমালোকে আসাম পুলিচ টেট এডিআৰই যিকোনো আসাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামত ইউনিট ডিজিটৰ অংকবোৰ এৰি থৈ আহিব নালাগে আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু চেনেলটো যদি লাইক সাবস্ক্ৰাইব কৰা নাই এতিয়া কৰি দিবা সো তোমালোকক যদি মই কওঁ এই নাম্বাৰটোৰ ইউনিট ডিজিট কি হ'ব ক'ব পাৰিবানে তোমালোকে ইউনিট প্লেছত এই নাম্বাৰটোৰ মানে এককৰ ঘৰত কি থাকিব তোমালোকে ক'ব পাৰিবানে একদম অসম্ভৱ কথা এটা হয়নে কাৰণ এইটো ইমানেই ডাঙৰ এটা সংখ্যা এইটো উলিয়াবলৈ গ'লে তোমালোকৰ চাগে আৰু বহুত দিন লাগি যাব এইটোৰ ইউনিট ডিজিটটো ক্যালকুলেট কৰিবলৈ গতিকে আজি আমি এনেকুৱা এটা টেকনিক শিকিম যিটো টেকনিক শিকি লোৱাৰ পিছত তোমালোকে মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰত এনেকুৱা নম্বৰবিলাকৰ ইউনিট ডিজিটটো উলিয়াই দিব পাৰিবা এককৰ ঘৰত কি সংখ্যা হ'ব সেইটো উলিয়াই দিব পাৰিবা ঠিক আছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা আমি কেনেকৈ কৰিছো সো এই নাম্বাৰটোৰ ইউনিট ডিজিটত কি হ'ব সেইটো উলিয়াবলৈ হ'লে প্ৰথমতে তোমালোকে কি কৰিব লাগিব জানে এই পাৱাৰটোত তোমালোকে ফোকাস কৰা ওকে এই পাৱাৰটো যে দেখিছা এইটো 78467 আছে হয়নে এটা তোমালোকে কি কৰিবা পাৱাৰটোৰ লাষ্টৰ দুটা সংখ্যা অংক লৈ পেলাই যেটো নাম্বাৰ হৈছে সেই নাম্বাৰটো লৈ লোৱা মই ইয়াতে 67 পাই আছো 67 টোক মই পাতি দিলো ঠিক আছে এটা 67ক যদি মই তোমালোকৰ হৰণ কৰিব লাগিব 4 এৰে মনত ৰাখিবা 4 এৰে হৰণ কৰিব লাগিব 67ক যদি 4 এৰে হৰণ কৰো 16 4 গুণ 64 হয় হয়নে 16 বাৰ দিব পাৰি সো ইয়াৰ পিছত তোমালোকৰ 64 হ'ব আৰু বাকি থাকি যাব 3 বাকি থাকি যাব তোমালোকৰ 3 গতিকে এই যোনটো বাকি থাকা নম্বৰটো যেটো ভাগশেষ পাবা যেটো বাকি পাবা হেতু হৈছে আমাৰ ইম্পৰ্টেন্ট এটা বস্তু ওকে ইম্পৰ্টেন্ট নাম্বাৰ এটা এতিয়া মই কি কৰিম চাই এটোৰ ইউনিট ডিজিট উলিয়াবলৈ প্ৰথমতে এটো নাম্বাৰটোক মই হৰণ কৰি পেলাই বাকি যেটো পাইছো 3 হেতু কানি পেলাই মই এই সংখ্যাটোৰ এই যোনটো নম্বৰ আছে এই নম্বৰটোৰ ইউনিট ডিজিটটোৰ পাৱাৰ হিচাপে লৈ লম ওকে ইয়াত ইউনিট ডিজিট 8 আছে এককৰ ঘৰত 8 আছে গতিকে 8 টো লম 8ৰ পাৱাৰ লৈ লম 3 অৰ্থাৎ এটো হৈ যাব 8 কিউব ওকে 8 স্কয়াৰ হলে তোমালোকৰ 64 হৈ যায় আৰু হেতুক যদি তোমালোকে 8 এৰে হৰণ কৰি দিয়া তোমালোকে পাবা 512 ওকে 8 4 গুণ 32 উকলিব 3 8 6 গুণ 48 48 এ 3 হৈ যাব তোমালোকৰ 51 হয়নে গতিকে হেতু হৈ যাব 512 গতিকে অৰ্থাৎ তোমালোকৰ যোনটো 512 হেতুৰ এককৰ ঘৰত কি পাইছা তোমালোকে 2 পাইছা গতিকে তোমালোকৰ এটোৱে হৈ গল নিৰ্ণয় কৰিবলগীয়া অৰ্থাৎ এই গুটি নম্বৰটোৰ এককৰ ঘৰত ইউনিট ডিজিটৰ নাম্বাৰটো অৰ্থাৎ এটো তোমালোকৰ যেতে ইউনিট ডিজিট কি হ'ব বুলি খুলিলে তোমালোকে সিম্পলি 2 বহুৱাই দিব পাৰা বুজি পালানে সিম্পল টেকনিক পাৱাৰটোৰ লাষ্টৰ নম্বৰ দুটা লৈ হেতুক 4 ৰে হৰণ কৰি দিয়া আৰু যেটো তোমালোকে ভাগশেষ পোৱা হেতুক লৈ পেলাই হেতুক তোমালোকে এই নম্বৰটোৰ এককৰ ঘৰৰ পাৱাৰ হিচাপে লৈ লোৱা যেনেকৈ 8 আছে এটোৰ পাৱাৰ ললে এটো 512 হ'ল আৰু তাৰ এককৰ ঘৰৰ যোনটো নম্বৰ আছে হেতু হৈ গল আমাৰ উলিয়াবলগীয়া ইউনিট ডিজিটটো আনসাৰটো ওকে সো আৰু এটা কৰি চাও আমি এটো এটা পাই আছো এটো যদি চোৱা তোমালোকৰ 75878 এটো আছে এটো আমি ইমান ভাবিবলগীয়া নাই সিম্পল আমি এটো চালে হ'ল ইয়াত যদি চোৱা লাষ্টৰ অংক দুটাৰে 60 হৈ আছে হয়নে গতিকে 60 টোক যদি মই হৰণ কৰিবলৈ যাও 60 টোক হৰণ কৰি দিলে তোমালোকৰ 4 ৰে যেতিয়া হৰণ কৰি দিবা আমি কিমান পাও 15 4 গুণ 60 বুলি আমি জানো হয়নে ইয়াত দেখোন কোনো ধৰণৰ ভাগশেষে নাই কিয়া ইয়াত দেখোন একেবাৰে ডাইৰেক্টলি হৰণ গৈ আছে ইয়াত তোমালোকৰ ভাগশেষে নাই কি কৰিবা এনেকুৱা ক্ষেত্ৰত সো এনেকুৱা ক্ষেত্ৰত এটো কেছত তোমালোকে কি কৰিব লাগে বেলেগ একো ল'ব নালাগে সিম্পল এই এককৰ ঘৰৰ নম্বৰটো লোৱা 8 আৰু হেতুৰ পাৱাৰ তোমালোকে যেতিয়া এই ভাগশেষটো 0 পাইছা 0 ল'ব নালাগে তোমালোকে 4 লৈ ল'বা ঠিক আছে এতিয়া মই যদি চাও 64 আৰু 64 পূৰণ কৰিব লাগিব হয়নে তোমালোকৰ এই 8 টু দি পাৱাৰ 4 টো পাবলৈ হলে গতিটো পূৰণ কৰি থকাৰ দৰকাৰ নাই আমি দেখি আছো 64 আছে 4 4 গুণ 16 মানে ইয়াৰ এককৰ ঘৰত তোমালোকৰ হৈ যাব 6 ওকে সো মানে এই গুটি নাম্বাৰটো যে আছে এটোৰ এককৰ ঘৰত যোনটো ইউনিট ডিজিট হ'ব হেতু হৈ যাব 6 ওকে সো তোমালোকে আশা কৰিছো বুজি পাইছা টেকনিকটো সিম্পল পাৱাৰটোৰ লাষ্টৰ নম্বৰ দুটাক 4 ৰে হৰণ কৰি ভাগশেষটো ইয়াৰ তোমালোকৰ পাৱাৰ হিচাপে ল'ব লাগে তেতিয়া তোমালোকে ইউনিট ডিজিটটো উলিয়াই দিব পাৰা এনেকুৱা যিকোনো নাম্বাৰৰে হওক ঠিক আছে তাৰ পিছত আমি যদি চাও এটো আমি কৰিবলৈ চাও এটো এটা প্ৰেক্টিস কোৱেশ্চন এটা সো এটো যদি চোৱা এটো 187 আছে হোল টু দি পাৱাৰ 187 টু দি পাৱাৰ 282 আছে সো মই 82 টোক যদি 4 ৰে হৰণ কৰি দিও মই জানো 4 20 গুণ 80 হ'ব 2 এটা বাকি থাকিব মানে মই 7 টু দি পাৱাৰ 2 পাই যাম হলে মানে এই 7 ৰ পাৱাৰটো 2 ল'ব লাগিব কাৰণ 82 টোক যেতিয়া 4 ৰে আমি হৰণ কৰি দিম তেতিয়া তোমালোকে বাকি কিমান পাই যাবা 2 পাই যাবা ওকে বাকি তোমালোকে 2 পাই যাবা এতিয়া নেক্সট যদি চোৱা তোমালোকে 44 আছে এটো হয়নে 44 ক 4 ৰে হৰণ কৰিলে 4 গুণ 44 হয় গতিকে 0 থাকিব গতিকে এটোৰ তোমালোকে কি ল'ব লাগিব 0 যেতিয়া ভাগশেষ থাকে তেতিয়া তোমালোকে পাৱাৰটো 4 ল'ব লাগে মানে এটো তোমালোকে 2 টু দি পাৱাৰ 4 ল'ব লাগিব তাৰ পিছত যদি চোৱা তোমালোকে ইয়াৰ পিছৰটো যদি চোৱা এটো 53 আছে হয়নে মই যদি চাও 4 গুণ 4 হৈ যায় একে 5 হৈ যায় তাৰ পিছত 13 হৈ যায় 4 3 গুণ 12 হৈ যায় অৰ্থাৎ 1 এটা বাকি থাকি যায় তোমালোকৰ হয়নে গতিকে তোমালোকৰ ভাগশেষ 8 টু দি পাৱাৰ 1 ল'ব লাগিব তোমালোকে ভাগশেষ যেটো 1 আছে সো এইগিটাক যদি কৰিবলৈ যোৱা তোমালোকে এটো হৈ যাব 49 হলে তাৰ পিছত তোমালোকৰ এটো হৈ যাব 2 টু দি পাৱাৰ 4 মানে হৈ গল 16 হলে তাৰ পিছত তোমালোকৰ 8 আহি যাব
হ'ল এতিয়া তোমালোকে এইবোৰ যোগ কৰি থকাৰ কোনো প্ৰয়োজন নাই খালি এককৰ ঘৰকেইটা চোৱা 9 6 15 হ'ব 15 8 হৈ যাব তোমালোকৰ 23 হয়নে অৰ্থাৎ তোমালোকৰ নাম্বাৰটো 23 মানে তাৰ এককৰ ঘৰটো লোৱা 3টো লোৱা সেইটোৱে হৈ গ'ল তোমালোকৰ এই গুটি নাম্বাৰটোৰ এককৰ ঘৰৰ অংক ওকে ইউনিট ডিজিটৰ নম্বৰটো হৈ যাব 3 ওকে সো এনেকুৱা কুৱেশ্যন পৰীক্ষাত দিয়া দেখা যায় যিসকলে এই ট্ৰিকটো জানে যিসকলে মোৰ ভিডিঅ'টো চাই ট্ৰিকটো শিকি ল'লে সিহঁতে একদম অনায়াসে এনেকুৱা অংকবোৰ কৰি যাব পাৰিব গতিকে এতিয়া আৰু চিন্তা নাই আমি এতিয়া তোমালোকৰ এইটো এটা তোমালোকৰ প্ৰেক্টিছ কুৱেশ্যন এটা দি থৈছোঁ তোমালোকে এতিয়া স্ক্ৰীনশ্বট মাৰি লোৱা আৰু তোমালোকে মোক কমেণ্টত জনোৱা যে এইটোৰ আনচাৰ কি হয় ওকে সো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ লগতে চেনেলটো যদি এতিয়ালৈকে লাইক ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়া আৰু এই ভিডিঅ'টো যাতে চবলৈকে শ্বেয়াৰ কৰি দিয়া যোনে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এটা খুব ইম্পৰ্টেণ্ট ট্ৰিক এটা ঠিক আছে আৰু এনেকুৱা ভিডিঅ' আগলৈ যদি চাই থাকিবলৈ তোমালোকে কমেণ্টত মোৰ বুলি লিখি দিয়া থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাম